ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষকসকল লগতে আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ নতুন খবৰ লৈ আহিছোঁ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ বাবে জনতা ভৱনত বিশেষ পঞ্জীয়ন অভিযান আৰম্ভ হ'ব আৰু ফেব্ৰুৱাৰীতে আৰম্ভ হ'ব এই বিশেষ পঞ্জীয়ন প্ৰক্ৰিয়া। অটল অমৃত অভিযান ছ'চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া ডাক্তৰ সিদ্ধাৰ্থ সিঙে জনতা ভৱনৰ ডি ব্লকৰ গ্ৰাউণ্ড ফ্ল'ৰত সভাগৃহ ব্যৱহাৰৰ ব্যৱস্থা কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননলৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পঞ্জীয়ন আৰু দাবী দাখিলৰ বাবে এই বিশেষ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনতা ভৱনৰ পঞ্জীয়ন আৰু দাবী দাখিল প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ এক বিশেষ শিবিৰ অনুষ্ঠিত কৰাৰ এই প্ৰস্তাৱ অটল অমৃত অভিযান ছ'চাইটিৰ তৰফৰ পৰা সাধাৰণ প্ৰশাসন বিভাগক দিয়া হৈছে। চলিত ফেব্ৰুৱাৰী মাহৰ পৰা পুৱা 11 বজাৰ পৰা এই শিবিৰ আৰম্ভ কৰা হ'ব আৰু জনতা ভৱনৰ ভিতৰত বিশেষ শিবিৰৰ অনুমতি দিবলৈ লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে জনতা ভৱনৰ ভিতৰত সকলো বিভাগত এই কথা প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়া হৈছে। এই কাৰ্যই চিকিৎসাৰ প্ৰয়োজন থকা কৰ্মচাৰীসকলক বিশেষ সহায় কৰিব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। ইপিনে শিক্ষা বিভাগৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰথমটো খবৰ আহিছে যে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰব অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থা। মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্বৰ পৰা ভেঞ্চাৰ শিক্ষকক আঁতৰোৱাৰ সিদ্ধান্ত আৰু ইয়াকে লৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি প্ৰকাশ কৰা 55 পৃষ্ঠাৰ গাইডলাইনত ভেঞ্চাৰ আৰু ব্যক্তিগত খণ্ডৰ শিক্ষকক চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ দায়িত্ব নিদিয়াৰ সিদ্ধান্ত লৈছিল আৰু পৰিষদে এই গাইডলাইনক ভিত্তি কৰি ইতিমধ্যে নিৰ্দেশনাও জাৰি কৰিছে। নিষ্ঠা আৰু সততাৰে ইমান দিন পৰীক্ষাসমূহত নিৰীক্ষক উত্তৰ বহি মূল্যায়ন কৰাৰ দায়িত্ব ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে পালন কৰি আহিছিল আৰু এইবাৰ দায়িত্বৰ পৰা ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক আঁতৰাই ৰাখি তেওঁলোকক অপমান কৰা হৈছে বুলি সংগঠনসমূহে মন্তব্য কৰিছে। ইপিনে প্ৰাথমিক স্কুলৰ শিক্ষককো দিব নিৰীক্ষকৰ দায়িত্ব। মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্ব প্ৰাথমিক শিক্ষককো এইবাৰ দিয়া হ'ব। অহা 10 আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত এইবাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলকো নিৰীক্ষক হিচাপে ব্যৱহাৰ কৰা হ'ব। বিভাগীয়ভাৱে শাস্তিমূলক বা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা অসুবিধাৰ বাবে এনে কাৰ্যত জড়িতক দায়বদ্ধ কৰিব পৰাকৈ প্ৰাদেশিকৃত বা চৰকাৰী বিদ্যালয়ৰ শিক্ষককহে পৰীক্ষাত নিৰীক্ষক হিচাপে নিয়োজিত কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেইবাবে এইবাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষককো নিৰীক্ষকৰ দায়িত্ব দিয়া হ'ব। এইবাৰ জনাব বিচাৰিছোঁ শিক্ষাখণ্ডৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদসমূহ শীঘ্ৰেই পূৰণ কৰা হ'ব। ডিব্ৰুগড়ত অনুষ্ঠিত সদৌ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। লগতে তেওঁ উল্লেখ কৰে যে এই সন্দৰ্ভত কেবিনেট বৈঠকত আলোচনা কৰা হ'ব আৰু শীঘ্ৰে পূৰণ কৰা হ'ব প্ৰধান শিক্ষকৰ পদসমূহ। এইবাৰ জনাব বিচাৰিছোঁ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম ফিনেন্স SIU ডিপাৰ্টমেণ্টৰ পৰা কাৰ্যবাহী আদেশ প্ৰকাশ কৰিছে, য'ত ক্লেৰিফিকেশ্যন দিয়া হৈছে অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত। এই পত্ৰখনৰ বিষয় হৈছে লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত স্পষ্টীকৰণ আৰু ইয়াত জনোৱা হৈছে যে যিসকলে ৰাজ্য চৰকাৰৰ লোকসেৱা পুৰস্কাৰ লাভ কৰিব তেওঁলোকৰ ক্ষেত্ৰত এবছৰৰ বাবে চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰা হ'ব। এই পত্ৰখনৰ জৰিয়তে স্পষ্ট কৰা হৈছে যে ৰাজ্য চৰকাৰে লোকসেৱা পুৰস্কাৰৰ সৈতে
প্ৰদান কৰা কৰ্মচাৰীসকলক ছুপাৰ এনুৱেশ্যনৰ তাৰিখৰ বাহিৰে সৰ্বাধিক 1 বছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ'ব। অৰ্থাৎ বাধ্যতামূলক অৱসৰৰ বয়স 60 বছৰ লাভ কৰাৰ পিছত তেওঁলোকক পুনৰ এবছৰৰ বাবে নিযুক্তি দিয়া হ'ব। কিন্তু এনে পুনৰ নিয়োগৰ সময়ছোৱাত তেওঁলোকৰ পদবী লোকসেৱা বঁটা প্ৰাপক হ'ব আৰু পুনৰ নিযুক্তিৰ সময়সীমাৰ বাবে সৃষ্টি হ'বলগীয়া পৃথক পদৰ বিপৰীতে পুনৰ নিয়োগ কৰা হ'ব, যিটো বৰ্তমানৰ ব্যক্তিজনৰ ব্যক্তিগত হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে বাজেটত ঘোষণা কৰা নহ'ল আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ বাবে সুখবৰ। তাকে লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ অংগনবাড়ী আশা আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকল অসন্তুষ্ট। তেওঁলোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দৰমহা তেওঁলোকৰ মাননিৰ সলনি মজুৰি প্ৰদানৰ দাবী, লগতে নিশ্চিতভাৱে চাকৰি 60 বছৰলৈকে কৰিবৰ বাবে তেওঁলোকেও দাবী উত্থাপন কৰিছে। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।